আমি সম্পূৰ্ণ আশাবাদী কাৰণ আমাৰ প্ৰাৰ্থী যেনে নামটো যেনে কামো তেনেকৈ আমি ভাবি আছোঁ আৰু আমাৰ প্ৰাৰ্থী যে জিকিব সেইটো আমি কিন্তু নিশ্চিত। মইতো ভাবোঁ আঁচনিৰ জৰিয়তে কোনো ভোটৰ অংক নহয় আৰু মই ভাবোঁ যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যি সময়ত চৰকাৰ আছিল আমিতো নিকাভাৱে আঁচনি দিছিলোঁ, তথাপিও আমি 3টা টাৰ্মছ কৰাৰ পিছত যেতিয়া এটা ধুমুহা আহে তেতিয়া উচন হয়। ঠিক তেনেদৰে আমি চৰকাৰ গঠন কৰিব পৰা নাই। এতিয়া ৰাইজে বুজিছে বিজেপিক চাইছিল এবাৰ নহয় দুবাৰ চালে, চেণ্ট্ৰেলতো চালে দুবাৰ, এতিয়া অসমতো চালে দুবাৰ। দেখিলে যে সাধাৰণ মানুহে অৰ্থাৎ জনতাই কোনো ধৰণৰ সা সুবিধা পোৱা নাই, মানে অন্তৰ চুই যাব পৰা নাই সাধাৰণ মানুহখিনিৰ। গতিকে এটুকুৰা চাবোনটো যদি GST লাগে তেনেহ'লে এটা টেবলেটত যদি গেছৰ টেবলেট এটাত যদি GST লাগে তেনেহ'লে সাধাৰণ জনতাই কিয় বিজেপিক ভোট দিব? গতিকে আমি ভাবোঁ এইবাৰ জনতাই আমাক আঁকোৱালি ল'ব আৰু তেওঁলোকে কৰা ভুলৰ শুধৰণি কৰিব আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আমাৰ শ্ৰী গৰ্জন মছাহাৰী ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। হয়, সাংগঠনিক দিশ আপোনাৰ মানে আপোনাৰ শক্তিশালী হ'বলৈ হ'লে হয় তৃণমূল পৰ্যায়ৰ পৰা হ'ব লাগে। সেইকাৰণে আমি বুথ লেভেললৈকে আমি এইবাৰ সাংগঠনিক ভেটি আমি সুদৃঢ় কৰিছোঁ আৰু মই নিজে সাংগঠনিক ইনচাৰ্জ হয় বাক্সা জিলাৰ। মই এনে মাহত 2-3বাৰ এনেকৈ সাংগঠনিক বৰ্ধিত সাংগঠনিক সভা মই মাতি আছোঁ আৰু সকলোকে বুজাই দিছোঁ আৰু মণ্ডল সভাপতিসকলক বুজাই দিছোঁ আৰু প্ৰতিটো BLA বিলাকক আমি বুজাই দিছোঁ, তেওঁলোকক সাৱধান হ'বলৈ দিছোঁ আৰু সাংগঠনিকভাৱে সকলোকে বুজাই দিয়াৰ কাৰণে তেওঁলোকক দায়িত্ব দিয়া হৈছে। গতিকে আমাৰ সাংগঠনিকভাৱে আমাৰ শক্তিশালী হোৱাটো নিশ্চিত হৈ গৈছে।